প্ৰয়াত প্ৰধান শিক্ষক যোগেন গগৈ বৰুৱাৰ সোঁৱৰণত নিৰ্মিত তোৰণৰ শুভ উদ্বোধন। এই পৃথিৱীত চাগে পিতৃ মাতৃতকৈ আপোন কেতিয়াও কোনোৱেই হ'ব নোৱাৰে। এনে পিতৃ মাতৃৰ মৃত্যুৰ পাছতো যাতে তেওঁলোকৰ নাম চিৰস্মৰণীয় হৈ ৰয়, তাৰ বাবে বহু সুযোগ্য সন্তানে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হয়। সেই অনুসৰি টেঙাখাত দীঘলীয়া গাঁও নিবাসী তথা দীঘলীয়া প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত যোগেন গগৈ বৰুৱাৰ পবিত্ৰ স্মৃতিত তেওঁৰ সুযোগ্য বৰপুত্ৰ ৰত্ন বৰুৱা আৰু বৰবোৱাৰী সেউতী বৰুৱাৰ নিজস্ব পুঁজিৰে দীঘলীয়া ৰাজহুৱা খেলপথাৰৰ মূল প্ৰৱেশদ্বাৰৰ তোৰণখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে আৰু এই তোৰণখন সম্পূৰ্ণ হৈ উঠাৰ পাছত সোমবাৰে ৰাজহুৱাকৈ উদ্বোধন কৰা হয়। এই উদ্দেশ্যে সমাজকৰ্মী হেৰম্ব সন্দিকৈয়ে আঁতধৰা এক সমূহ অনুষ্ঠানত উৰুলি আৰু গায়ন বায়নৰ মংগল ধ্বনিৰে ফিতা কাটি শুভ উদ্বোধন কৰে বৰপুত্ৰ ৰত্ন বৰুৱাই। মই তোৰণখন মোৰ দেউতাৰ সোঁৱৰণত দিছোঁ। মোৰ দেউতা যোগেন্দ্ৰনাথ বৰুৱা এই স্কুলখনৰ প্ৰতিষ্ঠাপক আছিলে। সেই তাৰ সোঁৱৰণতে গেট এখন দিলোঁ ৰাইজৰ সুবিধাৰ্থে। সেইটো কাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ। আমাক দেউতাই যেনেকৈ ডাঙৰ দীঘল কৰিলে ঠিক তেনেকৈ মই সেই দেউতাৰ সোঁৱৰণত আজি এই গেটখন ৰাইজৰ ৰাইজক উৎসৰ্গা কৰিলোঁ। ইয়াৰ পূৰ্বে প্ৰয়াত যোগেন গগৈ বৰুৱাৰ প্ৰতিচ্ছবিত বৰপুত্ৰ ৰত্ন বৰুৱাৰ লগতে অন্যান্যসকলে ধূপ বন্তিৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে তেওঁৰ সোঁৱৰণত গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানত প্ৰয়াত যোগেন গগৈ বৰুৱাৰ সহধৰ্মিনী অৰ্থাৎ ৰত্ন বৰুৱাৰ মাতৃ সোণমাই বৰুৱাকে ধৰি ৰত্ন বৰুৱাৰ পত্নী ভাতৃ ভগ্নী পুত্ৰ বোৱাৰী নাতি নাতিনীৰ লগতে ৰাজীৱ গান্ধী স্পৰ্টছ ক্লাবৰ বিষয়ববীয়া আৰু যথেষ্ট সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে বৃহত্তৰ দীঘলীয়া অঞ্চলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা এই খেলপথাৰখনৰ মূল তোৰণখন আটকধুনীয়াকৈ নিৰ্মাণ কৰাত উপস্থিত ৰাইজে ৰত্ন বৰুৱা আৰু তেওঁৰ সহধৰ্মিনী সেউতী বৰুৱাৰ শলাগ লোৱা পৰিলক্ষিত হয়। আজি আমাৰ দীঘলীয়া অঞ্চলৰ লগতে সামগ্ৰিকভাৱে আমাৰ ইয়াৰ ওচৰ কাষৰৰ যিমানখিনি গ্ৰামাঞ্চল আছে, গ্ৰামাঞ্চলৰ কাৰণে এটা ঐতিহাসিক দিন বুলি আমি নিশ্চয় ক'ব লাগিব। কাৰণ সৰ্বপ্ৰথমবাৰৰ কাৰণে আমাৰ এই দীঘলীয়াৰ যিখন ৰাজহুৱা খেলপথাৰ আছে, এই খেলপথাৰত এখনি প্ৰৱেশ পথত আটকধুনীয়া এখনি তোৰণ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু বিশেষকৈ এই অঞ্চলৰ যিখন প্ৰাথমিক বিদ্যালয় আছে, দীঘলীয়া প্ৰাথমিক বিদ্যালয়খনিৰ শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন্দ্ৰনাথ গগৈ বৰুৱা ডাঙৰীয়াই ইতিমধ্যে মৃত্যুবৰণ কৰিছে, দেহাৱসান হৈছে। তেখেতৰ পবিত্ৰ সোঁৱৰণত তেখেতৰ সুযোগ্য সন্তান ৰত্ন বৰুৱা ডাঙৰীয়াই যি বদান্যতাৰ পৰিচয় দি এখন আটকধুনীয়া তোৰণ নিৰ্মাণ কৰিলে, আমি সততেই অতি আনন্দ প্ৰকাশ কৰিছোঁ ৰাইজৰ ফালৰ পৰা। আৰু বিশেষকৈ আমাৰ আপোনাসকলে ৰাইজে নিশ্চয় জানে যে দীঘলীয়া এই ৰাজহুৱা খেলপথাৰখনিত প্ৰতি বছৰে এখনি আটকধুনীয়া প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত এই প্ৰতিযোগিতাখনি আমাৰ সমাপন কৰা হয়। আৰু তাৰ লগত বিভিন্ন দিশৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালিবিলাক আয়োজন কৰা হয়। আৰু বিভিন্ন সভা সমিতি, বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ বিশেষকৈ থিয়েটাৰ পৰ্যন্ত সাংস্কৃতিক অনুষ্ঠানবিলাক আয়োজন কৰা হয়। গতিকে ইয়াৰ লগত সংগতি ৰাখি যিখন তোৰণ আমাক ৰত্ন বৰুৱা ডাঙৰীয়াই উপহাৰস্বৰূপত দিছে, ৰাইজক দিছে, তেখেতে যিটো বদান্যতাৰ পৰিচয় দিলে, যিটো সদিচ্ছাৰ পৰিচয় দিয়ে, তাৰ কাৰণে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ অঞ্চলৰ কাৰণে যেনেকৈ আজি এটা ঐতিহাসিক দিন, ঠিক তেনেকৈ আমাৰ এই তোৰণখনে আমাক এটা নতুন প্ৰদান কৰিব। নতুন প্ৰজন্মসকলে নিশ্চয় এটা প্ৰেৰণা পাব। তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন দিশত আগবাঢ়ি গৈ আমাৰ গাঁৱে ভূঞে বিভিন্ন অঞ্চলত কেৱল তোৰণে নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ দূৰীকৰণ কৰিবৰ কাৰণে নিশ্চয় চেষ্টা অব্যাহত ৰাখিব, তাকে আমি কামনা কৰোঁ। আৰু সামগ্ৰিকভাৱে অঞ্চলৰ যিখিনি আমাৰ
সামাজিক যিটো দিশ সমাজ জীৱনৰ যিটো আমাৰ পটভূমিৰ লগতে যিটো অৰ্থনীতিৰ যিটো অৱস্থা তাক টনকিয়াল কৰাৰ লগতে বিভিন্ন দিশত সাহিত্য সংস্কৃতিৰ লগতে যিখিনি আমাৰ বিভিন্ন দিশ জড়িত হৈ আছে আমাৰ সামগ্ৰিক যি নতুন প্ৰজন্মসকল আগবাঢ়ি যাবৰ কাৰণে যিখিনি নতুন প্ৰয়াস অব্যাহত ৰাখিছে ই নিতান্তভাৱে আমাৰ কাৰণে এটা ভাল দিশ বুলি উন্মোচন হৈছে বুলি আমি নিশ্চয় আশা কৰিব পাৰোঁ। সেইকাৰণে আজি এই দিনটোত যিসকল ৰাইজে আমাক ইয়াত সহযোগ কৰিলে সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ পৰিয়ালবৰ্গক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু পৰিয়ালবৰ্গৰ সুখ শান্তি সমৃদ্ধি কামনা কৰিছোঁ। তেওঁলোকৰ আকাংক্ষা পৰিপূৰণ হ'ব আৰু ভগৱন্তই তেওঁলোকক যেন পুনৰ যিখিনি এটা সুন্দৰ যিটো আধ্যাত্মিক দৰ্শনৰ যিটো তেওঁলোকৰ এটা মননশীল যিটো তেওঁলোকৰ স্পৃহা আছে ই যেন বাস্তৱত ৰূপায়িত হ'ব আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৰ্বতো প্ৰকাৰৰ উন্নতি সাধন হ'ব আমি তাকে কামনা কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ। 1997 চনতে প্ৰতিষ্ঠা লাভ কৰা টেঙাখাতৰ অন্যতম ইংৰাজী মাধ্যমৰ বিদ্যালয় দিহিং ভেলী হায়াৰ ছেকেণ্ডেৰী স্কুল, য'ত নেকি সুন্দৰ আন্তঃগাঁথনি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ উন্নত মানৰ পাঠদান আৰু বিগত সময়ছোৱাৰ 18টা বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হাৰে অপ্ৰতিৰোধ শৈক্ষিক জয়যাত্ৰা অব্যাহত আছে। ইয়াৰ উপৰি NCC, যোগাসন, সংগীত, দবাখেল, চিত্ৰকলা আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক বিষয়ৰ প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ চেষ্টা অব্যাহত ৰখা শিক্ষানুষ্ঠানখনেই হ'ল দিহিং ভেলী হায়াৰ ছেকেণ্ডেৰী স্কুল। 10 ডিচেম্বৰৰ পৰা দিহিং KG শাখাৰ ৱালভিকাত নাৰ্চাৰী, LKG আৰু UKGত নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। গতিকে দিহিং ভেলীলৈ আহক আৰু আপোনাৰ শিশুটিক উন্নত মানৰ শিক্ষা লাভৰ স্বাৰ্থত নামভৰ্তি কৰক। সবিশেষ জানিবৰ বাবে শীঘ্ৰেই 9435605729 অথবা 9954559174 নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা টেঙাখাত ব্লক ৰোড, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ সমীপত।